সন্মানীয় ছাৰ বাইদেউসকল, আমাৰ মাজত আজি সমগ্ৰ শিক্ষা ফালৰ পৰা ইকো ক্লাবছ ফৰ মিছন লাইফ এটি লিংক আহি পৰিছে আৰু এই লিংক আমি যোগেদি এই লিংকটো আমি বিদ্যালয়সমূহত আমি শ্বেয়াৰ কৰিব লাগিব আৰু শিক্ষকসকলে এই লিংকটো আমি প্ৰয়োগ কৰিব লাগিব আৰু ইয়াত কিছুমান নিৰ্দেশনা আহিছে, আহকচোন আমি পঢ়োঁ। ইকো ক্লাবছ ফৰ মিছন লাইফ আণ্ডাৰ দ্য সমগ্ৰ শিক্ষা স্কিম এইম টু foster pro-environmental behavior and altitude among students. As part of this initiative, all schools are encouraged to integrate trees into their environmental education programs. আমি মানে পাৰিৱেশিক গছ গছনি কথা আমি ছাত্ৰ ছাত্ৰীক এই জ্ঞানখিনি আমি এৱাৰনেছ আনিব লাগিব, ডিজিটেল ইনোভেশ্যন কৰিব লাগিব আৰু ইয়াত আমি কি কৰিব দিছে, এই ক্ৰিয়েটিভ এণ্ড ইম্পেক্টফুল এপ্ৰ'চ উড বি টু কম্বাইন এনভাইৰমেণ্টেল লাৰ্ণিং উইথ ডিজিটেল স্কিলছ বাই জেনেৰেটিং QR codes ফৰ দ্য ট্ৰিজ উইদিন দ্য স্কুল কেম্পাছ। আৰু স্কুল কেম্পাছৰ ভিতৰত যিবিলাক আমাৰ গছ আছে, গছবিলাকত আমি QR code তাত কম্বাইন কৰিব দিছে, জেনেৰেটিং কৰিব দিছে। দিছ QR codes উইল প্ৰভাইড ইনষ্টেণ্ট এক্সেছ টু ইনফৰ্মেশ্যন এবাউট দ্য ট্ৰিজ নেম। আৰু এই QR কোডটোৱে আমাক গছৰ প্ৰজাতিৰ নাম, গছৰ তাৰ পৰা আমাৰ কিখিনি গছৰ গছজোপাৰ বা পুলিটোৰ কেৰেক্টাৰিষ্টিক্সখিনি আমি জানিব লাগিব, ইয়াৰ পৰা উপকাৰিতা কি আছে। দ্য প্ৰচেছ ইজ এনগেজিং, এডুকেশ্যনেল এণ্ড হেল্পছ ষ্টুডেণ্টছ কণ্ট্ৰিবিউট টু দ্য বৰ্ডাৰ মিছন লাইফ ষ্টাইল ফৰ এনভাইৰনমেণ্ট ইনিচিয়েটিভ। এইটো এটা এই কামখিনি আমি কৰাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰী তাত নিয়োজিত কৰিব লাগিব। ছাত্ৰ ছাত্ৰী তাত আমাৰ যি ইকো ক্লাবৰ ফৰ মিছন লাইফ এই কামটোত তেওঁলোকৰ বহুখিনি বৰঙণি আগবাঢ়িব। আমি ইয়াত এটা নিৰ্দেশনা দিছে কি, ষ্টেপছ ফৰ ষ্টুডেণ্টছ টু ক্ৰিয়েট QR codes, ষ্টেট ডাইনামিক ফৰ ফ্ল'ৰা মানে হৈছে উদ্ভিদ। এতিয়া ষ্টেপছ ফৰ ষ্টুডেণ্টছ টু ক্ৰিয়েট QR codes মানে ছাত্ৰ ছাত্ৰীক মানে QR code আমি কেনেদৰে আমি সৃষ্টি কৰাব লাগিব, কেনেকৈ আমি এই কামখিনি কৰিব লাগিব। প্ৰথম নাম্বাৰ 1ত দিছে ফ্ৰম এ গ্ৰুপ, এটা গ্ৰুপৰ পৰা মানে আমি গ্ৰুপৰ হৈ কাম কৰিব লাগিব। দ্য ইকো ক্লাব ফৰ মিছন লাইফ ইন চাৰ্চ টিচাৰ অৰ্গেনাইজ ষ্টুডেণ্টছ ইন গ্ৰুপছ এজ ডিম ফিট টু পাৰ্টিচিপেট ইন দ্য প্ৰজেক্ট। আৰু আমি এই প্ৰজেক্টত এজন মানে ইকো ক্লাব ফৰ মিছন লাইফ আমাৰ প্ৰত্যেকখন বিদ্যালয়ত একোজন ইনচাৰ্জ টিচাৰ আছে আৰু এই ষ্টুডেণ্টৰ মানে অৰ্গেনাইজ কৰিব এইখিনি। তাৰপিছত নাম্বাৰ 2ত আছে ছাৰ্ভে দ্য স্কুল কেম্পাছ। আমি বিদ্যালয়ৰ চৌহদটো আমি জৰীপ কৰিব লাগিব। ষ্টুডেণ্টছ গাইডেড বাই দেয়াৰ টিচাৰ কণ্ডাক্ট এ ছাৰ্ভে এক্ৰছ দ্য স্কুল গ্ৰাউণ্ডছ টু লিষ্ট এণ্ড আইডেণ্টিফাই অল দ্য ফ্ল'ৰা, ট্ৰিজ, চাৰ্বছ এটচেট্ৰা প্ৰেজেণ্ট। ইফ দেয়াৰ ইজ paucity of flora in the school campus, students can visit nearby parks. আৰু আমি ছাত্ৰ ছাত্ৰীয়ে মানে ওচৰৰ পাৰ্কতো যাব পাৰে, যদি পাৰ্ক আছে টাউন এলেকা বা গাঁও এলেকাততো পাৰ্ক নাই, কিন্তু আমাৰ ষ্টুডেণ্টসকলক শিক্ষকে পৰিচালনা কৰিব লাগিব, জৰীপ কৰিব লাগিব। তাৰপিছত আমি গছ আৰু চাৰ্বছ এইবিলাক মানে ফ্ল'ৰাবিলাক আমি আইডেণ্টিফাই কৰিব লাগিব। তাৰপিছত কেটালগ দ্য ট্ৰিজ, আৰু গছৰ নাম আমি শ্ৰেণী বিশেষীকৰণ কৰিব লাগিব। ইটছ ট্ৰিট টু বি এ নাম্বাৰ্ড এণ্ড ডাটাবেছ বি ক্ৰিয়েটেড ডিটেইলিং কি এট্ৰিবিউট ছাচ এজ whether it is fruit bearing, medicinal, ornamental or has other significant environmental benefits. আৰু প্ৰত্যেকজোপা গছৰ পৰা আমাৰ তাৰ কি থাকিব, এট্ৰিবিউটখিনি কি থাকিব, গছজোপাই আমাক ফল দিবনে, ঔষধি সম্পন্ন গছ নে, অৰ্ণামেণ্টেল আমাক কিবা দিবনে, এই প্ৰত্যেকটো তাৎপৰ্য আমি ছাত্ৰ ছাত্ৰীসকলক পাৰিৱেশিক জ্ঞান আমি দিব লাগিব। তাৰপিছত নাম্বাৰ 4ত আছে ক্ৰিয়েট এ ডিজিটেল ডাটাবেছ। এটা ডিজিটেল ডাটাবেছ বনাব দিছে, সৃষ্টি কৰিব লাগিব। ফৰ ইটছ ট্ৰি, ষ্টুডেণ্টছ কম্পাইল ডিটেইল ইনফৰমেশ্যন ইন এ ৱৰ্ড ফাইল for static QR codes and then upload file to cloud storage platform like Google Drive or easy across and sharing for dynamic QR codes. আৰু গুগল ড্ৰাইভটো আমি গুগল প্লে ষ্ট'ৰত আমি ডাউনলোড কৰি ল'লোঁ। আৰু এই বস্তুটো গোটেই ফৰ ইটছ ট্ৰি ষ্টুডেণ্টছ কম্পাইল ডিটেইল ইনফৰমেশ্যন, প্ৰত্যেকজোপা গছৰ আমি গোটেই সবিশেষ তথ্য আমি কম্পাইল কৰি আমি ডাইনেমিক QR codes
বাবে আমি গুগল ড্ৰাইভ আমি তাত এইবিলাকত আমি শ্বেয়াৰ কৰিব লাগিব। তাৰপিছত ইনফৰমেশ্যন ৰিগাৰ্ডিং ফ্ল'ৰাৰ বিষয়ে আমি কি জানিব পাৰোঁ। তাৰপিছত generating information regarding flora. Students must be encouraged to gather information about each tree from reliable, preferably government source. Generating static QR codes. Use free online QR code generator like QR.io, QRCODE, Monkey, etc. to generate static QR code by typing text and embedding it in the QR code. এইটো মানে এটা ফ্ৰী অনলাইন QR কোড জেনেৰেটৰ কিছুমান অপশ্যন আছে। এই বস্তুকেইটাত আমি গৈ QR কোড আমি টেক্সট টাইপিং কৰিলে আমাৰ জেনেৰেটিং হ'ব। এইখিনি অনলাইনত চালে ওলাব। জেনেৰেটিং ডাইনেমিক QR কোডছ ইউজ ফ্ৰী অনলাইন, ইয়াত কোনো পইচা দিব নালাগে। QR কোড জেনেৰেটৰ্ছ লাইক QR code, Monkey, Adobe Express or similar tools to create unique QR code for each tree. Input the relevant link, either the Google Drive link or website link into the QR code generator to generate a scannable code. এইখিনি প্ৰেক্টিকেলি ইনচাৰ্জ টিচাৰজনে ষ্টুডেণ্টসকলক গাইডেঞ্চ দি এইখিনি কৰাব লাগিব আৰু এইখিনি জানিবও লাগিব। আৰু আমি মোবাইল এপ্লিকেশ্যন বা গুগল প্লে' ষ্ট'ৰ বা গুগলত গৈ এই বস্তুখিনি গুগল ড্ৰাইভ আৰু এই যিটো QR কোড মাংকি, এডব এক্সপ্ৰেছ, এই বস্তুখিনি আমি তাত সবিশেষ পঢ়ি ল'ব লাগিব বা আমি তাত কৰিবলৈ আমি জানিব পাৰিব লাগিব। তেতিয়া আমি QR কোডটো বা ফ্ল'ৰাৰ বিষয়ে আমি উলিয়াব পাৰিম। Download and customize the QR codes. After generating the QR codes, students to download and save the QR codes to the system, on the system. QR code Monkey বা Adobe Expressত গৈ যেতিয়া বস্তুটো ডাউনলোড কৰাৰ লগে লগে তাৰপিছত QR কোডখিনি কাষ্টমাইজ হৈ যাব। লেমিনেট দ্য লেভেল চ' ডেট দে আৰ অল ৱেডাৰ, সকলোখিনি ঠিক ঠাক হৈ যাব। আৰু লেমিনেট দ্য লেভেল চ' ডেট দে আৰ অল ৱেডাৰ। তাৰপিছত 10 নম্বৰত আছে ভেৰিফাই QR কোড ফাংচনেলি। প্ৰত্যেকটো QR কোড ফাংচনেলি আমি ভেৰিফিকেশ্যন কৰিব লাগিব, পুনৰীক্ষণ কৰিব লাগিব। ইয়াত দিছে বিফৰ ফাইনেলাইজিং ষ্টুডেণ্টছ স্কেন দ্য QR কোড with phone using QR code scanner to verify that the information linked to each tree is accurate, is accessible. গুগল আমাৰ যিখন মোবাইলৰ স্ক্ৰীন থাকে তাৰ ছাইডতো গুগল স্কেনাৰ থাকে। সেই তাত গৈ স্কেন কৰিলে গোটেই বস্তুখিনি ওলাব, কিন্তু ডাউনলোড হোৱাৰ পিছত আকৌ ভেৰিফাই কৰি চাব দিছে। তাৰপিছত প্লেচ দ্য লেভেলছ অন ট্ৰিজ। ফাইনেলি ষ্টুডেণ্টছ এফিক্স দ্য লেভেলছ কণ্টেইনিং দ্য QR কোডছ টু ট্ৰিজ, মেকিং ইট ইজি অৰ এনি ওৱান অন স্কুল গ্ৰাউণ্ডছ টু স্কেন অৰ লাৰ্ণ এবাউট দ্য ফ্ল'ৰা। আৰু এই তাত যিটো স্কেন কোড ওলাব সেই কোডটোৱে তাত এফিক্স কৰি দিব লাগিব প্ৰত্যেকজোপা গছত। আৰু সেই কোডটো যেতিয়া আমি গুগলৰ লেন্সত যেতিয়া স্কেনিং কৰিম, গোটেই সবিশেষ তথ্যখিনি, স্পেচিছ, নেম, কেৰেক্টাৰিষ্টিক্স, প্ৰত্যেকটো বস্তু আমি জানিব পাৰিম। এইটো সুন্দৰ প্ৰচেছ, সুন্দৰ, ভেৰি গুড। তাৰপিছত বা ইণ্টিগ্ৰেটিং ইয়াত দিছে ফাইনেলি ষ্টুডেণ্টছ এফিক্স, এইটো ক'লোৱে বাৰু। বা ইণ্টিগ্ৰেটিং ডিজিটেল টুলছ এণ্ড এনভাইৰমেণ্টেল এডুকেশ্যনছ, দিছ ইনিচিয়েটিভ উইল নট অনলি এনৰিচ students' knowledge and nature but also enhance their technical skills, all while supporting the broader goals of Mission Life. This simple yet impactful project can serve as a model promoting environmental awareness through innovation. এতিয়া ইয়াত আমি এইখিনিয়ে বুজি পালোঁ ইকো ক্লাব ফৰ মিছন লাইফ। আমি প্ৰত্যেকজোপা গছত একোটা QR কোড লগাব লাগিব। তাত এজন আমাৰ ইনচাৰ্জ ছাৰ থাকিব বা বাইদেউ থাকিব। ছাৰ আৰু মেমে টিম ৱৰ্ক হিচাপে ষ্টুডেণ্টসকলক ভাগ কৰি দিয়াৰ পিছত স্কুলৰ কেম্পাছত ছাৰ বাইদেউসকলৰ জৰিয়তে, ছাৰ বা বাইদেউৰ যিজন ছাৰ বাইদেৱে দায়িত্ব ল'ব, তেওঁৰ জৰিয়তে ষ্টুডেণ্টসকলে টিম ৱৰ্ক হৈ মানে ছাৰ্ভে কৰিব। ছাৰ্ভে হোৱাৰ পিছত গছবিলাকৰ নাম বিশেষীকৰণ কৰিব, কোন গছ, এই গছজোপা ফ্ৰুট বিয়েৰিঙে হয়নে, মেডিচিনেল হয়নে, অৰ্নামেণ্টেল হয়নে, এইখিনি কৰিব। তাৰপিছত এটা ডাটাবেছ বনাব, ক্ৰিয়েট ডিজিটেল ডাটাবেছ কৰিব। তাৰপিছত ফ্ল'ৰা, উদ্ভিদজোপাৰ বিষয়ে গোটেই সবিশেষ তথ্য উলিয়াব। তাৰপিছত জেনেৰেটিং ষ্টেটিক QR কোড মাংকি বা এডব এক্সপ্ৰেছত গৈ ওলাব। তাৰপিছত ডাউনলোড কৰি ল'ব QR কোডটো তেওঁলোকে। তাৰপিছত গুগল লেন্সত গৈ স্কেনিং কৰি চাব পাৰিব। তাৰপিছত সেইটো ঠিক ঠাক হ'লে গছত এফিক্স কৰিব পাৰিব।
এইটো এটা সুন্দৰ এটা পৰিকল্পনা, ৱেলকাম জনাইছোঁ। তাৰপিছত আৰু এটা ইয়াৰ নেক্সট পৃষ্ঠাত দিছে ছাজেষ্টিভ, এইটো এটা পৰামৰ্শমূলক হেৰি দিছে, ছাজেষ্টিভ ফৰ্মেট ফৰ QR কোড ইনফৰমেশ্যন, নেম অফ ফ্ল'ৰা, লোকেল নেম, চাইণ্টিফিক নেম। কিন্তু যেতিয়া আমি ষ্টুডেণ্টক যিজন ছাৰ বা বাইদেৱে মানে দায়িত্বভাৰ লৈ টিমৱৰ্ক হিচাপে কাম কৰাব, তেতিয়া ষ্টুডেণ্টসকলে জানিব লাগিব ইয়াত এটা ছাজেষ্টিভ ফৰ্মেট, এনেকুৱা এটা ফৰ্মেট বনাই ল'ব লাগিব বা ফৰ্মেট বনাই ল'ব পাৰে নিজৰ মতেও, যে নেম অফ ফ্ল'ৰা, গছজোপাৰ নাম কি হ'ব পাৰে, নেম অফ ফ্ল'ৰা, দ্য লোকেল নেম, তাৰ স্থানীয় নাম কি আছে, বৈজ্ঞানিক নাম কি আছে, চাইণ্টিফিক নেম কি আছে, টাইপ অফ ফ্ল'ৰা, ফ্ল'ৰাৰ গছজোপাৰ বিশেষীকৰণ কি, ফ্ৰুইট বিয়েৰিং হয়নে, মেডিচিনেল হয়নে, অৰ্নামেণ্টেল হয়। তাৰপৰা ডিটেইলছ ইনফৰ্মেশ্যন এবাউট দ্য ফ্ল'ৰা লাইক নিউট্ৰিশ্যনেল ভেলুজ, বেনিফিটছ, ইউজেছ এটচেট্ৰা, এই গোটেই তথ্যখিনি উলিয়াব। এটা এক্সাম্পল দিছে, নেম অফ ফ্ল'ৰা গুয়েভা, গুয়েভা এইটো চাইণ্টিফিক নেম হৈছে চিডিয়াম গুয়েজাভা, টাইপ অফ ফ্ল'ৰা ফ্ৰুইট বিয়েৰিং, এইটো ফল মূল দিয়ে। ডিটেইলছ গুয়েভা এ ট্ৰপিকেল ফ্ৰুইট ৰিচ এণ্ড ভিটামিন চি এণ্ড ডায়েটেৰী ফাইবাৰ, গুয়েভাৰ পৰা আমি ভিটামিন চি পাওঁ। অলছ' প্ৰভাইডছ এণ্টি অক্সিডেণ্টছ এণ্ড এছেঞ্চিয়েল মিনাৰেলছ লাইক পটাছিয়াম। দিছ ফ্ৰুইটছ কনজাম্পশ্যন ইজ এছ'চিয়েটেড উইথ potential improvements in blood sugar control, heart health and digestive function, while its high vitamin C content bolsters the immune system, cultivated extensively in tropical and subtropical region with processed into juice, jams, preserves. Furthermore, the leaves of the guava teas are utilized to prepare herbal teas recognized for their medicinal properties. Now open QR। এই তথ্যখিনি মানে যেতিয়া ছাৰ বা মেমে ষ্টুডেণ্টসকলক টিম ৱৰ্ক কৰি এনেকৈ ছাৰ্ভে কৰি ল'ব, বিদ্যালয়ৰ চৌহদত গছজোপাৰ নাম ল'লে, তাৰপিছত প্ৰজাতি, গছজোপাৰ স্থানীয় নাম কি, বৈজ্ঞানিক নাম কি, তাৰপিছত তাৰ টাইপটো কি, ফ্ৰুইট বিয়েৰিং নে, মেডিচিন নে, অৰ্নামেণ্টেল, তাৰ ডিটেইলছখিনি লোৱাৰ পিছত এই গোটেই ইয়াত এটা এক্সাম্পল দিছে, এই বস্তুখিনি এনেকৈ বনাব লাগিব। বনোৱাৰ পিছত তেওঁলোকে নাও অ'পেন কিৱাৰ্ড codemonkey.com, এইটো গুগলত গৈ, ক্ৰমত গৈ, ফায়াৰফক্সত গৈ, তাত গৈ যেতিয়া এইটো খুলিব, তাৰপৰা টাইপ অৰ পাষ্ট এবভ টেক্স, এই টেক্সকেইটা তেওঁলোকে তাত পেষ্ট কৰি দিব। কোৱাৰ লগে লগে QR কোড কেন বি কাষ্টমাইজ লাইক কালাৰ, শ্বেপ, লগ' এটচেট্ৰা। সেই QR কোডটোৱে তেওঁলোকক তেতিয়া কালাৰো দিব পাৰে, শ্বেপ দিব পাৰে, লগ' যিকোনো দিব পাৰে। ডাউনলোড দ্য QR কোড এণ্ড স্কেন ইট এণ্ড টেষ্ট, তেওঁলোকে কি কৰিব, সেই QR কোড মাংকিৰ পৰা QR কোডটো ডাউনলোড কৰি ল'ব আৰু গুগল লেন্সত QR কোড স্কেনাৰ থাকে, তাত গৈ তেওঁলোকে টেষ্ট কৰিব, ভেৰিফাই কৰিব, ইজ ইট ৰাইট অৰ ৰং। তাৰপিছত যিটো QR কোড ওলাব, এই QR কোডটো বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিজোপা গছত মানে যিকেইজোপা গছ ছাৰ্ভে কৰিলে সেই তাত QR কোডটো তাত লগাই থ'লে হ'ল। এতিয়া এনেকুৱা কৰাৰ লগে লগে যেতিয়া আমি বিদ্যালয় গ'লোঁ, এজোপা গছ কি ইক' ক্লাবৰ সহযোগত আমি QR কোডটো স্কেন কৰি দিয়াৰ লগে লগে সবিশেষ তথ্যখিনি আমি গম পালোঁ। ইয়াত এটা লিংক দিছে, এই লিংকটো যদি আমি ইয়াত ক্লিক কৰোঁ, লিংকটোত কি ওলায়, Eco Clubs for Mission Life themes about Eco Clubs for Mission Life School, Department of School Education and Literacy, Ministry of Education, Government of India, Objectives and Goals। আমি এইটো পৰ্টেলটো দি দিছে ফৰ মিছন লাইফ থিমছ এটা হেল্থি লাইফষ্টাইল ৰেড মোৰ, গুগল পৰ্টেল, এইটো আমাৰ পৰ্টেলৰ লিংকটো দিছে। আমি কিবা অসুবিধা হ'লে আমি ইয়াত চাব পাৰোঁ। খুব সুন্দৰ, আশা কৰিছোঁ ছাৰ বাইদেউসকলে এই ভিডিঅ'ৰ যোগেদি আগুৱাব পাৰিব। মই ভাবোঁ এই QR কোডটো যেতিয়া গছজোপাত লগাব বা গছজোপাত এফিক্স কৰি থ'ব, তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান বাঢ়িব। ধৰি 8 পাছ কৰা ছাত্ৰ ছাত্ৰীসকল নেক্সট ইয়াৰ 9ত গুচি গ'ল, আমি ধৰি এইসকল ছাত্ৰ ছাত্ৰীয়ে QR কোড স্কেনিং কৰি তথ্যখিনি উলিয়াই থৈ গ'লে, এইটো এটা ভাল প্ৰজেক্ট, সুন্দৰ পদক্ষেপ। আৰু সকলো ছাৰ বাইদেউকে মোৰ ভিডিঅ' চোৱাৰ বাবে মই ধন্যবাদ জনালোঁ। মোৰ নামটো নৱজ্যোতি দাস, মই ঢেকীয়াজুলি শিক্ষাখণ্ডৰ চিতলমাৰী আৰু বছাচেমলো ক্লাষ্টাৰ CRCC হয়। সকলো ছাৰ বাইদেউকে মই নমস্কাৰ জনালোঁ। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'। থেংক ইউ।